কোকলাবাৰী সমষ্টিত কংগ্ৰেছৰ জনসভা UPPL BPFৰ ৰিমোট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত BTRক লৈ কংগ্ৰেছৰ নীতি সলনি হ'ল গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ BTRত কংগ্ৰেছক শক্তিশালী কৰাৰ কাৰ্যসূচী লৈছে BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছে দিব 40টা সমষ্টিতে প্ৰাৰ্থী গৌৰৱ গগৈ আৰম্ভ কৰিছে BTRত নিৰ্বাচনী জনসভা কোকলাবাৰী পৰিষদীয় সমষ্টি কেশৱনগৰত অনুষ্ঠিত জনসভাত অংশ লৈ গৌৰৱ গগৈ BTRৰ উন্নয়ন শান্তি আৰু প্ৰগতিত গুৰুত্ব দি ৰাইজক উদ্দেশ্যি ক'লে কেইবাটাও বিশেষ কথা বৰভূমিৰ দুই আঞ্চলিক ৰাজনৈতিক দল BPF আৰু UPPLৰ বিৰুদ্ধে সৰব হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি দুইটা দল বৰ্তমান বিজেপিৰ নিৰ্দেশত চলা বুলি সমালোচনা কৰে গৌৰৱ গগৈ গৌৰৱে কয় BPF UPPLক ভোট দিয়া মানে বিজেপিক ভোট দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTRত কোৱা কথাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে BTRক শান্ত কৰিব বিচাৰিছে BTC অঞ্চলত থকা মানুহবোৰে নিজৰ মাজত শান্তি আৰু সম্প্ৰীতি থাকিবলৈ বিচাৰে পূৰ্বতে কংগ্ৰেছে নিজৰ ক্ষমতা বলি দি BTC আঞ্চলিক শক্তি আঞ্চলিক নেতাসকলক ক্ষমতা প্ৰদান কৰি BTCত শান্তি আনিবলৈ সক্ষম হ'ল এতিয়া স্থিতি বিপৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী সুৰক্ষা কৰিবলৈ BTC নিৰ্বাচনত এটা সাংঘাতিক মডেল তেওঁ তৈয়াৰ কৰিছে এটা জুই লগোৱা মডেল এটা জুই লগোৱা ফৰ্মুলা য'ত তেওঁলোকৰ ব্যক্তিগতভাৱে লাভ হ'ব কিন্তু BTC অঞ্চলত থকা মানুহৰ যথেষ্ট ক্ষতি হ'ব BTC নিৰ্বাচনক লৈ কংগ্ৰেছ কেনেদৰে আগবাঢ়িছে কংগ্ৰেছৰ পৰিকল্পনা কি BTRৰ মানুহৰ সহাৰি পাইছেনে কংগ্ৰেছে এই সন্দৰ্ভত গৌৰৱ গগৈৰ ভাষ্য বুথে বুথে কংগ্ৰেছত যোগ দিছে মণ্ডলৰ বুথ কমিটিটো সাধাৰণ মানুহে আমাক কংগ্ৰেছক যোগ দিছে এটা বুথে বুথে এটা BTC অঞ্চলত মানুহবোৰে কংগ্ৰেছক যোগদান দিছে এইটো এটা পৰিৱৰ্তনৰ ইংগিত প্ৰত্যেক সিটত আমাৰ প্ৰাৰ্থীবোৰ তৈয়াৰ প্ৰস্তুত কিন্তু প্ৰত্যেক নিৰ্বাচন জটিল হিচাপে লোৱাটো উচিত গৌৰৱ গগৈৰ আগমনে কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰিছে বাক্সা জিলাৰ নিস্তেজ কংগ্ৰেছ শিবিৰত প্ৰাণ সঞ্চাৰ কৰাৰ চেষ্টা কৰিছে নেতৃত্বই নিঃসন্দেহে BTC নিৰ্বাচন গৌৰৱৰ বাবে হ'ব গুৰুত্বপূৰ্ণ BTC নিৰ্বাচনত কংগ্ৰেছৰ পদাৰ্পণে BTRৰ কোন দলৰ ভোটৰ হৰণ ভগন কৰিব সেয়া হ'ব লক্ষণীয় খালবাৰীৰ পৰা পবিত্ৰ মণ্ডল NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা